পৃথিৱীৰ সবতকৈ ভাল মাস্কখন হৈছে টকা পইচা, যিয়ে নেকি সকলোৰে মুখ বন্ধ কৰিব পাৰে। যদি কোনোবাই আপোনাক এইটো কয় যে তেওঁ আপোনাক লগ দিব, তেওঁ আপোনাৰ লগত থাকিব, তেন্তে তেওঁক এবাৰ এইটো নিশ্চয় সুধিব যে কেতিয়ালৈ তেওঁ আপোনাৰ লগত থাকিব। কাৰণ মানুহে ইয়াত আপোন বনাই আনৰ কৰি দিবলৈ বেছি দেৰি নলগায়। আমাৰ হৃদয়ত আহিবলৈ ৰাস্তাটো থাকে, কিন্তু গুচি যোৱাৰ ৰাস্তা নাথাকে। সেই কাৰণে যেতিয়া কোনোবা আমাৰ হৃদয়ৰ পৰা গুচি যায়, তেন্তে ই আমাৰ হৃদয়খনক ভাঙি গুচি যাবলগীয়া হয়। এনেতো মোৰ হৃদয়খন বহুত ডাঙৰ, কিন্তু যিকোনো মানুহৰ ইয়াত থকাৰ অকাত নাই। নিজৰ সম্পূৰ্ণ সময়খিনি নিজক আৰু ভাল বনাবলৈ ব্যৱহাৰ কৰক। কাৰণ আজিকালি সম্বন্ধ মানুহৰ দ্বাৰা নবনে, টকা পইচাৰ দ্বাৰাহে বনে। এইখন দুনিয়াইতো আপোনাক সদায় অসুবিধাই কৰি থাকিব, আপুনি মাথো হাঁহিবলৈ শিকিলেও। আজিকালি ৰিলেশ্যনবোৰতকৈ আমাৰ মোবাইলৰ বেটাৰীটোৱেই ভাল, কিয়নো শেষ হোৱাৰ কিছু মুহূৰ্তৰ আগতেই অন্তত আমাক এবাৰ ৱাৰ্ণিং দিয়ে। সকলোবোৰ জানিও যদি আপুনি ভুলটোক ভুল বুলি ক'ব নোৱাৰে, তেন্তে আপুনি কেতিয়াও নিজৰ অধিকাৰৰ কাৰণে যুঁজিব নোৱাৰে। সেইজন মানুহকে শ্ৰেষ্ঠ মানুহ বুলি কোৱা হয়, যিজনে নেকি বেয়া সময়ত পিছলি নাযায় আৰু ভাল সময়ত জঁপিয়াই নপৰে। ভঙা নাই আমি, ভাঙিছে আমাক। ঠিক একেদৰে কন্দা নাই আমি, কন্দুৱাইছে আমাক। কেতিয়াবা মনটোক মনাই লোৱাটোৱে হ'ল বহুত ভাল, কাৰণ সকলোবোৰ জেদে আমাক সুখ নিদিয়ে। যিজন লোকে নিজৰ ভুলটোক মানি ল'ব নোৱাৰে, সেইজন লোকে আপোনাক নিজৰ বুলি কেনেকৈ মানি ল'ব পাৰিব? অহংকাৰ মই কি কথাক লৈ কৰোঁ? মোৰ নিজৰবোৰে মই মৰিলে মোক চোৱাৰ পিছত হাত মুখ ধুই দিব। উত্তমৰ পৰা সৰ্বোত্তম তেওঁৱে হ'ব পাৰিছে, যিয়ে নেকি আনে তেওঁৰ বিষয়ে কোৱা কথাবোৰ শুনিছে আৰু সহ্য কৰিছে। যাৰেই লগ দিয়া খোলাখুলিকৈ দিয়া, হয়তো বিৰোধী বুলি নিশ্চয় ক'ব তোমাক, কিন্তু ধোকাবাজ বুলি কোনেও ক'ব নোৱাৰে তোমাক। যিজনে চেষ্টা কৰিবলৈও নাজানে, তেওঁ যিকোনো সমস্যাই ডাঙৰ ডাঙৰ যেন লাগে। বন্ধুসকল, জীৱনটো বহুত সুন্দৰ। য'ত প্ৰেম আছে, তাতেই জীৱন থাকে। মনটো এনেকুৱা কৰি ৰাখক যাতে কাকো বেয়া নালাগে। হৃদয়খন এনেকৈ ৰাখক যাতে কাকো দুখ নিদিয়ে। স্পৰ্শ এনেকৈ কৰক যাতে কোনেও দুখ নাপায়। আৰু সম্বন্ধ এনেকৈ ৰাখক যাতে কেতিয়াও শেষ নহয়। মানুহে নিজৰ জীৱনৰ পৰা সকলোতকৈ বেছি দুখ নিজৰ সৰু সৰু ভাৱনাবোৰৰ কাৰণেই পায়। মানুহৰ জীৱন তেওঁলোকৰ অনুভৱেৰে ডাঙৰ হয়, টকাৰে নহয়। যি ব্যক্তিয়ে মৃত্যুক ভয় কৰে, সেইজনে গোটেই জীৱন ভয়ে ভয়ে জীয়াই থাকে। আৰু যি ব্যক্তিয়ে মৃত্যুক ভয় নকৰে, সেইসকলে আজীৱন আনন্দৰে জীয়াই থাকে। মৃত্যু চিৰন্তন সত্য, এদিন আহিবই। সেয়ে জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনি আনন্দেৰে জীয়াই থাকক, কিয়নো মৃত্যু আহিলে সকলো ইয়াতেই এৰি যাব লাগিব। পাপ আৰু পুণ্য কি নাজানো, কিন্তু এইটো জানো যে যিটো কামৰ দ্বাৰা আনে দুখ পায় সেইটো পাপ, আৰু যিটো কামৰ দ্বাৰা আনৰ মুখত হাঁহি বিৰিঙে সেইটো পুণ্য। এদিন এজনে ওপৰৱালাক সুধিলে, মোৰ মনৰ ভিতৰত এইবোৰ কিহে চিঞৰি আছে? তেতিয়া ওপৰৱালাই ক'লে, তোমাৰ ইচ্ছা আছিল বেলেগ আৰু ৰাস্তা বেলেগ লৈছা। মনটোৱে তোমাৰ আকাশৰ জোন তৰা আদি চুব বিচাৰে, কিন্তু তুমি বন্ধ কোঠা এটা সজোৱা সমানো কাম কৰা নাই। সেয়ে মনত এইবোৰ হৈ আছে। অৰ্থাৎ আমি সকলোৱে বহুত ডাঙৰ কিবা এটা পাব বিচাৰোঁ, কিন্তু সিমানৰ যোগ্য কাম কৰিব নিবিচাৰোঁ। সেয়ে আমাৰ মনৰ ভিতৰত অশান্তি হৈ থাকে। সেয়ে জীৱনত কিবা ডাঙৰ পাব বিচাৰিছে যদি সিমানৰ যোগ্য কাম কৰক, সুখত থাকিব। সময়তকৈ ডাঙৰ কিতাপ একো নাই। সময়ৰ সোঁতত আমি যি শিক্ষা পাওঁ, সেই শিক্ষা পৃথিৱীৰ কোনেও দিব নোৱাৰে।
যদি মানুহে ধনী দুখীয়াৰ ভেদ ভাৱ পাহৰি মই ত্যাগ কৰি আমিতো আঁকোৱালি লয়, তেতিয়া অভিমানৰূপী বিকাৰটো মনৰ পৰা ওলাই যাব আৰু আনন্দত থাকিব পাৰিব। চৌকাৰ ওচৰত মা আৰু ৰ'দত দেউতা জ্বলে, সেই সন্তান ডাঙৰ হয়। কথাটো প্ৰত্যেকে মনত ৰাখিব। হাঁহি ধুনীয়া লাগে যদিহে হাঁহিব জানে, কথা শুনি ভাল লাগে যদিহে ক'ব জানে। সম্পৰ্ক এটাত তেতিয়াহে সুন্দৰ অনুভৱ হয় যেতিয়া বিশ্বাস আৰু বুজাবুজি থাকে। পৃথিৱীৰ সকলো বস্তু ভাল লাগে যেতিয়া মন ভাল থাকে। সেয়েহে জীৱনত যদি কিবা কৰিম বুলি ভাবিছে, প্ৰথমে আপুনি আপোনাৰ মনটো ভাল কৰি ৰাখক। আমাৰ জীৱনটো হ'ল একোখন চলন্ত গাড়ী, আমিবোৰ হ'লোঁ একোজন ড্ৰাইভাৰ। জীৱনৰ ঘাট প্ৰতিঘাতবোৰ হ'ল ট্ৰেফিক, আৰু জীৱন বাটত লগ পোৱা মানুহবোৰ হ'ল একোজন পেছেঞ্জাৰ। আৰু বিবাহিত জীৱনৰ জীৱন সংগী হৈছে এজন সহকাৰী ড্ৰাইভাৰ, কিয়নো আমাৰ জীৱন বাটত প্ৰতিটো খোজত তেওঁ আমাৰ কাষত সাহস হিচাপে থিয় দি থাকে। গতিকে জীৱন সংগী সদায় সন্মান দিব। এটা ভুলে মানুহক যেনেকৈ শুদ্ধ পথলৈ যোৱাত সহায় কৰে, তেনেদৰে এটা আঘাতে মানুহক সলনি হ'বলৈ বাধ্য কৰে। আৰু আপুনি যদি এতিয়াও কাৰোবাৰ অৱহেলিত মনৰ মাজত সোমাই আছে, তেনেহ'লে তাৰ পৰা সোনকালেই ওলাই আহক আৰু নিজৰ স্বাভিমানৰ মাজত নিজকে ব্যস্ত কৰি ৰাখক। যেতিয়ালৈকে আপুনি নিজেই নিজৰ স্বাভিমানৰ মাজত জিলিকি থাকিব, তেতিয়ালৈকে আপুনি নিজেই নিজৰ বাবে জীয়াই থকাৰ প্ৰেৰণা পাব। জীৱন লাভ কৰাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা। কিন্তু মৃত্যুৰ পিছতো মানুহৰ হৃদয়ত জীয়াই থাকিব পৰাটো আমি কৰা কৰ্মৰ কথা। যদি সমালোচনাত লুকাই থকা সঁচা আৰু প্ৰশংসাত লুকাই থকা মিছা, এই দুয়োটা মানুহে যদি বুজি পায়, তেন্তে মানুহৰ জীৱনৰ আধাতকৈ বেছি সমস্যা নিজেই সমাধান হৈ যায়। মানুহৰ আৰ্থিক স্থিতি যিমানেই ভাল নহওক, কিন্তু মানসিক স্থিতি সদায় ভাল হ'ব লাগিবই। মানুহে অসফল তেতিয়া নহয় যেতিয়া তেওঁ হাৰি যায়। মানুহ অসফল তেতিয়াহে হয় যেতিয়া নেকি তেওঁ এইটো ভাবি লয় যে তেওঁ আৰু এতিয়া সফল হ'ব নোৱাৰে। নিজৰ জীৱনত কিবা চমৎকাৰ হ'ব বুলি কেতিয়াও আশা কৰি বহি নাথাকিব। কঠোৰ পৰিশ্ৰম কৰক, চেষ্টা কৰক, চাব নিজেই চমৎকাৰ হৈ আহিব। নিজৰ মাইনাছ পইণ্টটো জানি লোৱাটোৱেই হ'ল আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ প্লাছ পইণ্ট। ভাগ্য আৰু ৰাতিপুৱাৰ টোপনি কেতিয়াও সময়মতে খোল নাখায়। সফল লোকবোৰে একো বেলেগ কাম নকৰে, সিহঁতে কামবোৰকেই অলপ বেলেগ ধৰণে কৰে। সন্মান, প্ৰেম, প্ৰশংসা, আশীৰ্বাদ এইবোৰ বিচাৰিলে পোৱা বস্তু নহয়। এইবোৰক আমি উপাৰ্জন কৰিব লাগিব। ভগৱানৰ ভৰসাত কেতিয়াও আপুনি বহি নাথাকিব। কি ঠিক ভগৱানেই আপোনাৰ ভৰসাতে বহি আছে। সুখ এনেকুৱা এটা বস্তু, এবাৰ পালে তাক আৰু পাবলৈ বাৰে বাৰে হাবিয়াস বাঢ়ি গৈ থাকে। আকাশত পোহৰ বিলাই থকা জোনবাইৰ কাষত যদিও অসংখ্য তৰা থাকে, জোনবাইটোৱেও অকলশৰীয়া অনুভৱ কৰে। তথাপি কিন্তু সি কেতিয়াও নিজৰ কৰ্মৰ পৰা বিচলিত হোৱা নাই, কাৰণ তাৰ মাজত এইটো বিশ্বাস আছে যে সি অকলেই গোটেই পৃথিৱীখনক পোহৰাব পাৰিব। সেয়ে আপুনিও ভাবক, মোৰ পৃথিৱীখনক পোহৰাবলৈ ময়েই যথেষ্ট। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। মূৰ্খ তিৰোতাই গিৰিয়েকক গোলাম বনাই নিজেই গোলামৰ পত্নী হয়, আৰু
সন্মানৰ মূল্য বুজা বুদ্ধিমতী তিৰোতাই গিৰিয়েকক ৰজা বনাই নিজেও ৰাজৰাণী হৈ থাকিব বিচাৰে। জীৱনত যদি সংগ দিবলৈ কোনো নাই, নিসংগতাক আঁকোৱালি লওক, কাৰণ মানুহৰ ভিৰৰ মাজত থকাতকৈ কেতিয়াবা অকলেও জীৱনটোত আগবাঢ়িবলৈ শিকিব লাগে।